মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি নগাঁৱত কেইবাখনো সভাত অংশগ্ৰহণ কৰে। মূলতঃ সংখ্যালঘু ভোটাৰৰ কাষত দেখা গৈছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। শেহতীয়াভাৱে অদ্ভুত অভাৱনীয় ঘটনা সংঘটিত হৈছে ৰাজ্যৰ ৰাজনীতিত। সাধাৰণতে মুছলমান ভোটাৰক দেখা নাযায় বিজেপিৰ সভাত, কিন্তু এইবাৰ বেলেগ ঘটনা সংঘটিত হৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰায়বোৰ ৰেলীত ব্যাপক হাৰত মুছলমান লোকে সঁহাৰি জনাইছে। যেনেকৈ হিন্দু বেল্টত অসমীয়া মহিলাসকল হিমন্ত বিশ্বৰ সভালৈ আগবাঢ়ি আহিছে, নগাঁৱত মুছলমান মহিলাসকল আগবাঢ়ি আহিছে হিমন্ত বিশ্বৰ ৰেলীত অংশগ্ৰহণ কৰিবলৈ। আজি নগাঁৱত হিমন্ত বিশ্বৰ সংখ্যালঘুৰ কাষত অনুষ্ঠিত সভাত ব্যাপক হাৰত মুছলমান লোকৰ আগমন ঘটে বিজেপিৰ কাষত। নগাঁও লোকসভা সমষ্টিৰ অধীনস্থ ঢিঙত অনুষ্ঠিত সোমবাৰৰ কংগ্ৰেছৰ এই সভাখনলৈ মন কৰক। সভাত দেখা গৈছে মঞ্চৰ সন্মুখত অজস্ৰ লোক বহি আছে। এই মানুহবোৰৰ মুখবোৰলৈ মন কৰক। মুখবোৰ দেখি গম পাইছে এওঁলোক মুছলমান সম্প্ৰদায়ৰ লোক, কিন্তু এওঁলোকৰ মাজত মহিলা কেইগৰাকী আছে। ভালকৈ চাওক সন্মুখৰ দৰ্শকক, হয়তো আপোনাৰ চকুত এগৰাকী মহিলাও ধৰা পৰা নাই। অৱশ্যে দুই এগৰাকী মুছলমান মহিলা পিছৰ আসনত বহি আছে। এয়া হৈছে ঢিঙত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা আৰু প্ৰদ্যুৎ বৰদলৈৰ নিৰ্বাচনী সভাৰ দৃশ্যই। এইসকল পুৰুষ মুছলমানৰ সন্মুখত চিঞৰি চিঞৰি উদাত্ত ভাষণ দিছিল প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই। মানুহে যেতিয়া বিজেপিৰ পদুমফুলক প্ৰত্যাখ্যান কৰিলে, এতিয়া বিজেপিয়ে আপোনালোকৰ ভৰিত ধৰিবৰ কাৰণে এই নগাঁৱৰ চুকে কোণে ঘূৰি ফুৰিছে। ইয়াৰ বিপৰীতে 19 এপ্ৰিলৰ এই দৃশ্য মন কৰক। নগাঁৱত হিমন্ত বিশ্ব শৰ্মা আহিছে। হিমন্ত বিশ্ব শৰ্মাৰ সভাত চৌদিশে মহিলা আৰু মহিলা, অজস্ৰ মহিলাই আদৰণি জনাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। মঙলবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নগাঁৱৰ সংখ্যালঘু অধ্যুষিত অঞ্চলত কেইবাখনো নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে। এয়া সংখ্যালঘু অধ্যুষিত অঞ্চলৰ দৃশ্য মন কৰক। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আদৰিবলৈ মঞ্চৰ সন্মুখত বহি আছে ব্যাপক হাৰত মুছলমান মহিলা। কংগ্ৰেছৰ সভাত মুছলমান মহিলাৰ উপস্থিতি নাছিলেই, কিন্তু বিজেপিৰ সভাত পুৰুষতকৈ মুছলমান মহিলাৰ সংখ্যা অধিক। ইয়াৰ অৰ্থ কি? মুছলমান মহিলাই কংগ্ৰেছৰ পৰিৱৰ্তে এইবাৰ বিজেপিক আদৰি লৈছে নেকি? হিমন্ত বিশ্ব শৰ্মাৰ টাৰ্গেট প্ৰদ্যুৎ বৰদলৈ। প্ৰদ্যুৎ বৰদলৈ অসমত নিৰ্বাচন খেলাৰ বাবে যোগ্য ব্যক্তি নহয়। প্ৰদ্যুৎ বৰদলৈ লণ্ডনত নিৰ্বাচন খেলা উচিত। তেওঁ লণ্ডন আমেৰিকাৰ কাৰণে পুৰা একদম মিলি যায়, কিন্তু ইয়াৰ কাৰণে তেওঁ মিলিব নোৱাৰে। আজি আপোনালোকে কওক, বানপানীৰ সময়ত প্ৰদ্যুৎ বৰদলৈ আহিছিল নেকি? কেতিয়াবা আহিছে নেকি? বানপানীৰ সময়ত অহা নাই, কভিডৰ সময়ত অহা নাই। প্ৰদ্যুৎ বৰদলৈ অৰুণোদয় দিব পাৰিব নেকি? প্ৰদ্যুৎ বৰদলৈ ৰেচনত 5 কেজি চাউল বিনা পইচাত দি আছে নেকি? কোনে দিয়ে ৰেচনত বিনা পইচাৰ চাউল? কোনে দিয়ে? এতিয়া হ'ল অসমত অৰুণোদয় হ'ব, চাকৰি হ'ব, লাখপতি বাইদেউ হ'ব, দুখীয়া মানুহে মাটিৰ পট্টা পাব। ইয়াক কি কয়? মোদী কা গ্যাৰেণ্টি, মামা কি ৱাৰেণ্টি। জুৰিয়াৰ এখন সভাত হিমন্ত বিশ্ব শৰ্মাই সংখ্যালঘুৰ মাজত ভাষণ প্ৰদান কৰে। ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে জুৰিয়াৰ বাবে বহু প্ৰতিশ্ৰুতি আগবঢ়ায়। মোক ইয়াতে জিতু গোস্বামীয়ে লিখি দি আছে যে চৰ অঞ্চলত গৰাখহনীয়াত যিবিলাক মানুহ ক্ষতিগ্ৰস্ত হ'ল, তেওঁলোকৰ গৰীব দুখীয়া মানুহক আমি মাটিৰ ব্যৱস্থা কৰিব লাগে। লাগে নে নাই? চুটিৰপাৰ অঞ্চলত এটা কোল্ড ষ্টৰেজ কৰিব লাগে। লাগে নে নাই? জুৰিয়াত এখন ডাঙৰ হস্পিটেল কৰিব লাগে। লাগে নে নাই? লাগিব। জুৰিয়াত এখন ডাঙৰ ষ্টেডিয়াম বনাব লাগে। লাগে নে নাই? জিতু গোস্বামী আপোনালোকৰ কাৰণে সুৰেশ বৰাই কিমান চিন্তা কৰি আছে। প্ৰদ্যুৎ বৰদলৈ কৰে? প্ৰদ্যুৎ বৰদলৈ কৰে? প্ৰদ্যুৎ বৰদলৈ আহি কি ক'ব যে বিজেপিক ভোট দিব নালাগে। আৰে দিল্লীত চৰকাৰ আছে বিজেপি,
দিছপুৰত চৰকাৰ আছে মামাৰ, আমি কি কংগ্ৰেছক ভোট দিব আমি কি পাগলা হৈছো নেকি কওকচোন? হা? প্ৰদ্যুৎ বৰদলৈ ভাবে অসমৰ মানুহবিলাক পাগল হৈ গ'ল। চৰকাৰ আছে মোদীৰ, চৰকাৰ আছে মামাৰ, আৰু ভোট দিম কংগ্ৰেছক। এইটো হ'ব পাৰে নেকি? হ'ব পাৰে নেকি? শ্ৰদ্ধাৰ ৰাইজ, আপোনালোকে কংগ্ৰেছ, UDF, জুৰিয়া হওক, ৰূপহী হওক, ভিং হওক, চামুগুৰি হওক, আপোনালোকে কংগ্ৰেছ UDFত বহুত দিন ভোট দিলে, হয়নে নহয়? টেঙা আমটো বহুত দিন খালে। একবাৰ মিঠা আম খাই চাব লাগে নে নালাগে? একবাৰ মিঠা আম খাই চাব লাগে নে নালাগে? মামাৰ আমটো মিঠা হ'বনে নাই? বিশ্বাস আছে কি নাই? মামাৰ আমটো যে মিঠা হ'ব বিশ্বাস আছে কি নাই? আছেতো? তেতিয়াহ'লে এইবাৰ মামাক ভোট দি দিয়ক, হ'ব? হঠাৎ দৰ্শকৰ মাজৰ পৰা চিঞৰ বাখৰ। সংখ্যালঘু জনতাই চিঞৰি চিঞৰি সম্বোধন কৰিলে মামা, মামা আমাৰ বাট পথ বেয়া। লগে লগে উত্তৰ দিলে মুখ্যমন্ত্ৰীয়ে। কিহৰ চিনত ভোট দিম? কি চিনত ভোট দিম? আচ্ছা, ৰাস্তা বেয়া হৈ আছে। কোনটো কোনটো ৰাস্তা বেয়া হৈ আছে? জুৰিয়াৰ চব ৰাস্তা বেয়া। হে ভগৱান, গাঁৱৰ ৰাস্তাও বেয়া, চব বেয়া। ঠিক আছে, মই আজি কথা দিলো, ইলেকশ্যনৰ পিছত মই ইয়াত একদিন আহিম, মটৰ চাইকেল লৈ মই বেয়া ৰাস্তাবিলাক একবাৰ চাই দিম, হ'ব? আপোনালোকে মোক লৈ যাব, মই গাড়ীত নাযাওঁ, গাড়ীত গ'লেতো ৰাস্তা দেখা নাপাম। তো মটৰ চাইকেলত আমি যাম, আৰু মোক বেয়া ৰাস্তা প্ৰথমবাৰ 10টা দেখুৱাই দিব। সেই 10টা হৈ যোৱাৰ পিছত আৰু 10টা আমি কৰি দি দিম, হ'ব? সংখ্যালঘুৰ সভাত কংগ্ৰেছক আক্ৰমণ হিমন্ত বিশ্ব শৰ্মা। ঈদত কোনো মুছলমান সমস্যাৰ সন্মুখীন হৈছে নেকি বুলি প্ৰশ্ন মুখ্যমন্ত্ৰী। নামাজ পঢ়াত কাৰোবাৰ অসুবিধা হৈছে নেকি বুলি প্ৰশ্ন মুখ্যমন্ত্ৰী। দিল্লীত কাৰ চৰকাৰ আছে? কাৰ চৰকাৰ আহিব? দিছপুৰত কাৰ চৰকাৰ আছে? মামাৰ চৰকাৰ আছে নে নাই? আছে। তাৰমানে দিল্লীত মোদীৰ চৰকাৰ, দিছপুৰত মামাৰ চৰকাৰ, হয়নে নহয়? আজি যেতিয়াৰ পৰা দিল্লীত মোদীৰ চৰকাৰ আছে, দিছপুৰত মামাৰ চৰকাৰ আছে, কাবাৰ নামাজ পঢ়াত অসুবিধা হৈছে নেকি? কাবাৰ নামাজ পঢ়াত অসুবিধা হৈছে নেকি? কোনোবাই ঈদত অসুবিধা পাইছে নেকি? ঈদত অসুবিধা পাইছে নেকি? কোনোবাই ৰোজা ৰখাত কষ্ট পাইছে নেকি? কংগ্ৰেছেতো কৈ আছিলে যে মোদীৰ চৰকাৰ আহিলে, মামাৰ চৰকাৰ আহিলে ঈদ নহ'ব, নামাজ নহ'ব। সঁচা কথা কৈছিল নে মিছা কথা কৈছিলে? এতিয়া কংগ্ৰেছ গো বেক। আজি যেতিয়া এক মিনিট ফুলটো পিছত ল'ম। এতিয়া 2014 চনত যেতিয়া প্ৰথম মোদীৰ চৰকাৰ আহিলে, তেতিয়া কংগ্ৰেছে কৈছিলে যে মোদীক ভোট নিদিব, মোদী আহিলে নামাজ নহ'ব, ঈদ নহ'ব, ৰোজা ৰাখিব নোৱাৰিম। আজিতো 10 বছৰ হৈ গ'ল, কোনোবা মানুহে কিবা কষ্ট পালে নেকি? নাই পোৱা। ৰকিবুলৰ দুৰ্গ চামুগুৰিত বিজেপিৰ সভা। পূৰ্বে বিজেপিয়ে এই স্থানত সভাৰ আয়োজন কৰিব পৰা নাছিল। বিজেপিত যোগদান কৰাৰ পিছত হিমন্ত বিশ্বই চামুগুৰিত সভাত ভাগ লৈছিল। সেই সময়ত হিমন্ত বিশ্বৰ গাড়ী লৈ শিলগুটি নিক্ষেপ কৰা হৈছিল। এইবাৰ আপোনালোকত আমাৰ ৰকিবুল হুছেইন চাহাব আছে নহয়? এতিয়া ধুবুৰীত গ'লগৈ নেকি? গ'লগৈ।
কিন্তু ধুবুৰীটো পাছ হ'ব জানো? আচ্ছা যি নহওক, এতিয়া কংগ্ৰেছে আহি কি ক'ব যে ৰকিবুল হুছেইন আৰু শুকুৰ আলী তাত কণ্টেষ্ট হ'ব, হয় নে নহয়? যি নহওক, শুকুৰ আলী জিকে ৰকিবুল হুছেইন জিকে আমাৰ কথা নাই, খালি সুৰেশ বৰা জিকিব লাগে, হয় নে নহয়? সভাত উপস্থিত থকা মুছলমান মহিলাৰ বাবে ভাল খবৰ। এইসকল মহিলাক অৰুণোদয় আঁচনি দিয়াৰ কথা ঘোষণা মুখ্যমন্ত্ৰী। মই আমাৰ বাইদেউসকলক চাই আছো, ইয়াৰ পৰা কোনো চিন্তা নাই, বাইদেউ খুৰী চবক চাই আছো, ঠিক আছে? এতিয়া কংগ্ৰেছৰ দিনত অৰুণোদয় আঁচনি আছিলে নেকি? এতিয়া আমাৰ ইয়াত মাসকল আছে, অৰুণোদয় লাগে নে নাই? লাগে নে নাই? কংগ্ৰেছৰ দিনত অৰুণোদয় আছিলে? অৰুণোদয় হিন্দুৱে পায় নে মুছলমানেও পায়? অকল হিন্দুৱে পায় নে মুছলমানেও পায়? চবেই পায়। এতিয়া মই আজি চামুগুৰি লাওখোৱাত এটা কথা ক'ব খুজিছো যে যিমানবিলাক মোৰ মা আৰু মোৰ বাইদেউ এইবাৰ অৰুণোদয় পোৱা নাই, চবৰ ঘৰে ঘৰে মই এটা এটা অৰুণোদয় দি দিম। এখনৰ পিছত এখনকৈ কেইবাখনো সভাত ভাগ ল'লে মুখ্যমন্ত্ৰী। মূলতঃ সংখ্যালঘু অধ্যুষিত অঞ্চলত নিৰ্বাচনী প্ৰচাৰ চলাই উৎফুল্লিত হৈ পৰিছে মুখ্যমন্ত্ৰী। নগাঁৱতো মই আজিও কওঁ যে টাফ হোৱাৰ কথা আছিল। এতিয়া মানুহে কৈ আছে দাদা আপুনি টাফ বুলি কৈ আছে, এইটোতো ইজি হয়। প্ৰথমবাৰ মোৰ কথা ময়ে বদলাবলগীয়া হৈছে। মই কৈছোঁ টাফ, পাব্লিকে কয় দাদা ইজি, সুৰেশ বৰা পাছ হৈ গ'ল বুলি যায় কয়। এতিয়া আপোনালোকে জানিব আৰু। নগাঁৱত এতিয়া তিনিকোণীয়া প্ৰতিদ্বন্দ্বিতা হৈছে। কংগ্ৰেছ আৰু বিজেপিৰ লগতে শক্তিশালী ৰূপত থিয় দিছে AIDF। AIDFৰ আমিনুল ইছলামে বিশেষকৈ ভিতৰুৱা অঞ্চলত প্ৰৱেশ কৰিবলৈ সক্ষম হৈছে। বিভিন্ন মছজিদত ইতিমধ্যে নিৰ্বাচনী প্ৰচাৰ চলাইছে AIDFৰ আমিনুল ইছলামে। ব্যুৰো ৰিপৰ্ট NB নিউজ। নগাঁৱৰ পিছত দৰঙত নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। দৰং ওদালগুৰি নিৰ্বাচনী প্ৰসংগ তথা সংখ্যালঘুৰ ভোটৰ সংক্ৰান্তত মাত মাতে মুখ্যমন্ত্ৰী এইদৰে। আৰু 1.5 দিন বাকী আছে। মোৰ বিশ্বাস যে দিলীপ শইকীয়াই 3 লাখতকৈও বেছি ভোটৰ ব্যৱধানত এইবাৰ বিজয়ী হ'ব। দ্বিতীয় আৰু তৃতীয়ৰ কাৰণে BPF আৰু কংগ্ৰেছৰ মাজত প্ৰতিদ্বন্দ্বিতা হ'ব। প্ৰথম স্থান দিলীপ শইকীয়াই সুন্দৰভাৱে জয়লাভ কৰিব। সকলো ফালে এটা মোদী ৱেভ এটা চলি আছে, গতিকে য'তে যোৱা যায় মই দেখিছোঁ যে বিজেপিৰ প্ৰতি মানুহৰ আকৰ্ষণ বহুত বাঢ়িছে। নতুন নতুন মানুহ বিজেপিৰ লগত যোগ খাইছে। কালি কেৰালাতো আমাৰ কাৰণে কেতিয়াও আমি কেৰালাত ইলেকশ্যন জিকাই নাই, কিন্তু যোৱাকালিতো এক প্ৰকাৰ জনসমুদ্ৰ আছিলে। ইয়াৰ আগতো মই 2খন মিটিং কৰি আহিলোঁ সংখ্যালঘু প্ৰধান এৰিয়াতে, ৰূপহী আৰু চামুগুৰিত, মঙলদৈ। সংখ্যালঘু সংখ্যাগুৰু সকলো মানুহে এইবাৰ মোদীজীৰ প্ৰতি বহুত বেছি আকৰ্ষিত হৈ আছে। আৰু মোৰ ধাৰণা হয় যে এইবাৰ এটা চমকপ্ৰদ সাফল্য বিজেপিয়ে কৰিব। চাওক, বহুত দিনৰ পৰা ৰাইজক বহুত কিছুমান প্ৰচাৰ চলোৱা হৈছিল যে বিজেপি আহিলে নামাজ নহ'ব, বিজেপি আহিলে মছজিদ নাথাকিব, বিজেপি আহিলে ঈদ নহ'ব, বিজেপি আহিলে ৰোজা নহ'ব। এতিয়া মানুহে নিজেও নিজক প্ৰশ্ন কৰিছে যে 10 বছৰটো হৈ গ'ল, ক'তোতো কোনেও কষ্ট পোৱা নাই, বৰঞ্চ অৰুণোদয়ো সকলোৱে পায়, ঘৰ সকলোৱে পায়, ৰেচন কাৰ্ড সকলোৱে পায়, তাত জাতি বা ধৰ্ম সোধা নাযায়। সেইকাৰণে ৰাইজ মই দেখিছোঁ যে মোদীজীৰ প্ৰতি এইবাৰ যথেষ্ট আকৰ্ষিত হৈ আছে।